তই যে হেলমেট নিপিন্ধাকৈ গাড়ী চলালি বাইক চলালি তাৰ কাৰণে তই এতিয়া আইনমতে দণ্ডনীয় তই 2000 টকা ফাইন দিব লাগিব এতিয়া আচ্ছা 2000 টকা মই আপোনাক ফাইন দিলো 2000 টকা যা ফাইন নি পেলাই মই যে যাম এতিয়া হেলমেটটো নোহোৱাকে তেতিয়া কি মোৰ এক্সিডেন্ট নহব মই কি যে মদ খাই পেলাই গাড়ী চলাম আপুনি ফাইনটো ল'ব 2000 লওক 3000 লওক তাৰপিছত যে মই গাড়ীখন চলাই যাম তেতিয়া কি মোৰ এক্সিডেন্ট হ'ব নোৱাৰে আমনি নাই শুনা নাপায় পিতেকৰ চাগে আগগুৰি চাই আছে লাট চাট চাগে খোৱাৰ পৰা উঠাই নাই কাপোৰ এখন চাগে আকৌ গাত জাপি দিছে জানো নহয় ইয়াৰ কথা আমনি শুনিছে শুনা পালা তেওঁ শুনা পালা কিয় নাপাম আকৌ মাতি আছে কমখন চিঞৰিছে কেইবাৰ মাতিলো তেওঁলোকে মাতিলো কেইবাৰ ভিতৰত কাম কৰি আছো কি কাম কৰি আছো কাম হোপা কোনে কৰিব পিতেকৰ লগত চাগে লাগি আছে ন মোৰ পিতেক আপোনাৰ কি হয় মোৰ কি হয় মোতকে তোমাৰ পাৱাৰ বেছি সেই ৰিমোটটো তোমাৰ হাতত বুজিছানে নাই আৰে লাট চাহাবটো সোনকালে উঠাই দিব লাগে নাই শুই আছে চাগে এতিয়া অকমান ওলাই মেলি আগফাল পিছফালে কাম আছে পথাৰখনলৈ অকণ যাব লাগে লাগে নে নাই কৈছো মই তুমি আপুনি অনবৰতে ল'ৰাটোৰ লগত কিয় লাগি থাকে বাৰু কওকচোন হয় নে কেইটা ল'ৰাটোৰ পিছত মইহে লাগিলো মই লাগো নে তুমি লাগা তুমিহে তাৰ পিছে পিছে লাগি থাকা বাবা এইটো খাবি এইটো পিন্ধিবি পইচাটো লাগে নেকি এই চুলিকেইডাল কাটি আহিবি ওলে যায় তলে যায় তুমিহে লাগি ফুৰা মই ভাল কথাই কওঁ মই কামৰ কথাই কওঁ হা এই বাঘে খাই শেষ কৰিব নোৱাৰে ল'ৰাটোক কাম কৰিবলৈ শিকাব লাগে নাই তেওঁ ঢাকুন মাৰে ঢাকনি মৰাত কম নহয় আমাৰ কথা কৈছে শুন তেৰা বেকাকে কথা কোৱাতহে পাৰে ল'ৰাটোৰ কথা এনেকে ক'ব পাৰিছা এইটো বাপেক আপুনি এনেকে কৈ থাকিলে হয় নেকি সি অকমান শুইছে তাৰ বয়সটো হৈছে কিমান সি কাম বন কৰি ফুৰিবলৈ আপুনি কৰকচোন কাক হে হৰি হে পলাদে 5 বছৰ বয়সতে হৰিক ধ্যান কৰিছিলে আমাৰতো সেয়া নাই কামখিনি কাৰণে এই কামখিনি কোনে কৰিব এই বয়সত মই কৰিব লাগে নহয় ভাল ভাল শিকাইছা ভাল শিক্ষা দিছা মোৰ গোসানী ভাল শিক্ষা দিছা নহয় বাৰু যি হ'ল হ'ল যোৱা যি কৰা কৈ থাকা মোৰ প্ৰেছাৰৰ টেবলেট নাই প্ৰেছাৰৰ টেবলেট কেইটামান আনিবলৈ কওঁ যোৱা প্ৰেছাৰৰ টেবলেট নিজেতো আনি ল'ব পাৰে মই কমগৈ এতিয়া সেই বুলি ইমান ল'ৰাটো কেনেকে কৈ নাথাকিব আপুনি যোৱা যোৱা হৈছে ফালিলে আৰু যোৱা ল'ৰা প্ৰেমত একেবাৰে অন্ধ হৈ পৰিছে মানে দেখিম নহয় কি ফালে আগলে আকৌ পিছফালৰ পৰা ৰচোন তই হেলমেটটো আনিলি জানো হেলমেট নালাগে কিয় আকৌ হেলমেট নালাগে কি কৰিবলৈ হেলমেট গৰম লাগে হেলমেট পিন্ধিলে তই কথা ক'বলৈ আহিছে হেলমেট নালাগে এই ৰাস্তাই ঘাটে ধৰিলে কি হ'ব আজিকালি পুলিচে ইমান মানুহ ধৰি আছে সেই ল'ৰাবিলাকক ধৰি ধৰি যিহে পইচা দাবী কৰে 1000 2000 3000 তেনেকে দাবী কৰি থাকে তই যদি হেলমেটটো নিনিয় তেতিয়াহ'লে পইচা দাবী কৰিলে কি কৰিবি পুলিচ এই বৰুৱা ছাৰ আমাৰ লগত একেলগে বহি চাহ খায় কি বুলি ভাবিছ তই মোক কি কথা ক'বলৈ আহিছে সেইবিলাকে পইচাৰ লোভত এই চাহ খোৱা এইবিলাক চাহ খোৱা বাদ দে ধৰিব পাৰিলেই হৈছে তই হেলমেটটো লৈ যাচোন নালাগে হেলমেট অশান্তি লাগে পিন্ধিলে একো নহয় সৰু এই তোক যদি ধৰে তেতিয়াহ'লে আমাৰ কো যাব বাপে সেইটোৱে বাপে সেইটোৱে তোকো কোবাব মোকো কোবাব তোক যদি পুলিচে ধৰে সেইকাৰণে হেলমেটটো লৈ যা তোৰ পুকুৰত আকৌ কোন আছে মানুহ দৌৰিবলৈ বাৰু কচোন তই হেলমেট পিন্ধি পিনি চুলি চাচোন পকি গৈছেগে তাৰ চুলি কেইডালতহে লাগিলে সেই বাটত ধৰিলে সেইবিলাক কিমানখিনি ঘটনা হ'ব সেইটো কথা কি বুজি পোৱা নাই একো নহয় সৰু বোপাই এইটো পিন্ধি যাচোন পিন্ধি যা তই একো নাজানো এইবিলাক হেলমেট চেলমেট মই পিন্ধিব নোৱাৰো বোপাই এই ল'ৰাটো চাচোন এই মানুহেনো কি কৰিব আৰু বাপেৰে তোৰ কাৰণে মোক একেবাৰে বোপাই ইমান গালি পাৰিব নহয় তোক যদি পুলিচে ধৰে আৰু ৰাস্তাই ঘাটে পুলিচৰটো বাদেই দে বেলেগ কিবা ঘটনা ঘটিলে কি হ'ব বাৰু তই পিন্ধি যাচোন পিন্ধি যাচোন তই যদি মই ওলাই যাবলৈ ক'বলৈ ল'লে পিছফালৰ পৰা মাতটো দিয় অমংগলৰ কথাকে কৈ থাকো অমংগল নহয় কি হ'ব আৰু কথা যে পিন্ধি যাচোন বোপাই পিন্ধি যা একো নহয় মা দেৰি হৈছে কিয়নো কামুৰি আছ একেটা কথাতে ল'ৰাটো মানে তই পিন্ধি গ'লে একো ক্ষতিখন নহয় তই নিজৰ কাম কৰচোন যা একো নহয় বুলি কৈছ নাই ছাৰহঁত চিনাকি ন মোৰ কি কৰিব বাৰু কচোন হয় দে এই ল'ৰাটো মানে তই এনে কামুৰি নাথাক ভিতৰলৈ যা এইটো গুচিয়ে গ'লগে নহয় এইটো মোৰ কথা অকণো নুশুনিলে হেৰি শুনিছনে কি হ'ল এই হেলমেটটো নিনিলে নহয়
হেলমেটটো সি নিনিলে গাড়ীখন লৈ ওলাই গুচি গ'ল স্কুটিখন লৈ ভাল হৈছে খুব ভাল হৈছে যোৱা এতিয়া তুমি তাৰ পিছে পিছে যোৱা তুমিও এখন বেলেগ গাড়ী লৈ পেলাই যোৱা পিছে পিছে এই হেলমেটটো দিবলৈ যোৱা যেতিয়া পুলিচে ধৰিব তেতিয়া মোৰ ওচৰলৈ নাহিবা কিন্তু মই কৈ দিলোঁ আপুনি এনেকে কয়নে সেইটো আপোনাৰ ল'ৰা নহয় জানো হা মোৰ ল'ৰা হ'লে মোৰ কথা শুনে নেকি নে তোমাৰ কথা শুনে মোৰ দেখোন কাষে নাচাবে আৰু মই কিবা এটা কথা পাতিলেও তুমি আহি পেলাই ওপৰতে পঢ়াই হা মোৰ কথা শুনে কথা ক'বলৈ আহিছে এতিয়া হেমলেট নিনিলে মোৰ ওচৰলৈ যোৱা যোৱা গোসানী এতিয়া তুমি যোৱা মই নাযাওঁ আপুনি এনেকে ক'ব পাৰেনে ল'ৰাটোৱে নিনিলে কিবা এটা যদি পুলিচে চুলিচে ধৰে কিবা এটা যদি ঘটনা হয় কি হ'ব যে এই ল'ৰা ছোৱালীয়ে বুজি নাপায় মানে অকণো বুজি নাপায় মানে ধৰক ভালে হৈছে ৰঙা ঘৰত থাকি হওকগে যেন কুকুৰ তেন টাঙোন ভালে হৈছে যাওক পুলিচে ধৰক তেতিয়াহে তোমাৰ এই কেনেনি মেনমেননি তেতিয়াহে শেষ হ'ব যোৱা আপুনি নিজৰ ল'ৰাটোৰ কথা তেনেকে ক'ব পাৰিছেনে কিবা বিপদ হ'লে মোৰ ওচৰলৈ আহা আৰু মই কিবা এটা বুজাব ল'লো তুমি ওপৰতে পঢ়াহি হে যেনেকে এই মিঠৈত মৌ পঢ়ি তুমি তেনেকে পঢ়াহি হে একো দুখে দিবলৈ নিদিয়ে এতিয়া পাইছা গম আৰু পাবা ৰৈ থাকা খালি অপেক্ষা কৰা সময়লৈ মই তোমাক কৈছো আপুনি এনেকে ক'ব পাৰিছে ল'ৰাটোক অকণ ভালেৰে মৰমেৰে বুজাই ক'ব নোৱাৰে তেতিয়াতো সি শুনিব আপুনি যি কেটেৰা জেঙেৰা চিঞৰ বাখৰ একে বকি ৰকি তাক কথা কয় মোৰ একে গা সহ্যই নকৰে হেৰা ময়ো বুজি পাওঁ নহয় মইতো ডেকাৰ পৰা বুঢ়া হৈছো তুমিও ডেকাৰ পৰা বুঢ়া হৈছে সি যদি মোৰ কথা নেমানে সকলোবোৰ তোমাকে সোধে মই তাক ভাল বেয়া একো এটা কথা ক'ব নোৱাৰো আজি যদি বাটত পুলিচে ধৰে তেতিয়া অৱস্থাটো কি হ'ব কোৱাচোন হেমলেটটো যদি পিন্ধি যোৱা নাই তাকতো নিবই নিয়ক পাওক যেন কুকুৰ তেন টাঙোন পাওক হয় দে এই মানুহটো মানে কেনেকে যে ক'ব পাৰিছে মোৰ গাটো একে কিবা কৰি আহিছে ল'ৰাটোৰ কথা তেনেকে কৈছে সি এতিয়া বুজি নাপালে কি হ'লনো বাৰু কওকচোন বাৰু আপুনিতো বুজাই যিকোনো কথা ক'ব পাৰে মোৰ কথা শুনিলেও আপুনিতো বুজাই আকৌ মোৰ কাষেই নাচাপে মই তাক কেনেকে বুজাম কোৱাচোন মই যেতিয়া ভাত খাবলৈ ডাইনিঙত মাতো আহেনে মোৰ ওচৰলৈ গধূলা দুপৰীয়া আহেনে মোৰ ওচৰলৈ ক'ত নাহে তুমিয়ে নিদিয়া আহিবলৈ তুমিয়ে তাক এইবিলাক শিক্ষা দিছা এতিয়া পাবা চাই থাকিবা এই মানুহটো মুখখন চাচোন কেনেকে ক'ব পাৰিছে ল'ৰাটোৰ কথা কৈ থাকক যি কৰা কৈ থাকক যোৱা গম পাবা নহয় এতিয়া সুপুত্ৰ তুলিছা এতিয়া পাবা এতিয়া মই নাযাওঁ পুলিচৰ ওচৰলৈ নেযাওঁ বুলিছো নেযাওঁ ঐ তই হেলমেট নিপিন্ধাকে গাড়ী চলাইছ যে হেলমেট পিন্ধিলে মোৰ চুলি বেয়া হৈ যায় চুলি বেয়া হয় তই হেলমেটটো পিন্ধিলে তোৰ চুলি বেয়া হয় কাৰণে তই হেলমেট পিন্ধা নাই তোৰ জীৱনৰ মূল্য নাই আছে নাই তোৰ জীৱনৰ মূল্য হেলমেট নিপিন্ধাকৈ বাইক চলোৱা আৰু মদ খাই গাড়ী চলোৱাটো যে এটা আইনমতে অপৰাধ তই এইটো কথা জান নাজানো তই পঢ়া শুনা ল'ৰা হয় নহয় তই যে হেলমেট নিপিন্ধাকৈ গাড়ী চলালি বাইক চলালি তাৰ কাৰণে তই এতিয়া আইনমতে দণ্ডনীয় তই 2000 টকা ফাইন দিব লাগিব এতিয়া আচ্ছা 2000 টকা মই আপোনাক ফাইন দিলো 2000 টকা যে ফাইন দি পেলাই মই যে যাম এতিয়া হেলমেটটো নোহোৱাকে তেতিয়া কি মোৰ এক্সিডেণ্ট নহ'ব মই যে মদ খাই পেলাই গাড়ী চলাম আপুনি ফাইনটো ল'ব 2000 লওক 3000 লওক তাৰপিছত যে মই গাড়ীখন চলাই যাম তেতিয়া কি মোৰ এক্সিডেণ্ট হ'ব নোৱাৰে কথাটো এটা যুক্তি আছে ঠিক আছে শুন তোৰ কথাত যুক্তি আছে নথকা নহয় কিন্তু কথাটো হ'ল কি এই যে ফাইনৰ ব্যৱস্থাটো কিয় লয় তই জানো তোক সতৰ্ক কৰিবৰ কাৰণে তোৰ জীৱনটোৰ মূল্য আছে যথেষ্ট তই আজি বাইক চলাই আহিছ তোৰ পৰিয়াল এটা আছে তই হেলমেট নিপিন্ধাকৈ বাইকখন চলাই আহোঁতে যদি তোৰ এক্সিডেণ্ট হৈ পেলাই দুৰ্ঘটনাত তোৰ মৃত্যু হয় তেতিয়াহ'লে তোৰ পৰিয়ালটোৱে তাৰ গোটেই সমস্ত দায়িত্ব ল'ব লাগিব গতিকে 2000 টকা ফাইন দিয়াৰ পিছত তই ভৱিষ্যতে এনেকুৱা ভুল নকৰিবি ঠিক একেই কথা মদ খোৱা মানুহজনৰ ক্ষেত্ৰতো যদি লিখা আছে আইনমতে অপৰাধ গতিকে তেওঁক যেতিয়া এবাৰ ফাইন কটা হ'ব তেওঁ দ্বিতীয়বাৰ সেইটো ভুল নকৰে গতিকে চা আইনৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা মতে তই ফাইন দিবই লাগিব আৰু তই যি কথা কৈছ তোৰ যুক্তি থাকিলেও মই তোক এতিয়া এৰি দিব নোৱাৰিম তই ফাইনটো দে মোক ঠিক আছে ফাইনটো দে উলিয়া ফাইন উলিয়া দিবই লাগিব দিবই লাগিব